মোৰ ভালে লাগিছে আজি UPPLত জইন কৰি, কাৰণ আমাৰ গাঁৱৰ যুৱ প্ৰজন্মখিনি মানে বহুত ভাল পাইছে। যোৱা 5-6 বছৰে প্ৰমোদ বড়ো ছাৰে আমাৰ গাঁও হওক, ওচৰ পাজৰৰ যিমানখিনি এৰিয়া হওক, তাৰ কাৰণে যিমানখিনি উন্নয়নৰ কাম কৰিছে, ৰাস্তা ঘাট পদূলি যিমানখিনি আছে তেওঁ ঠিক ঠাক কৰিছে। আৰু আগতে মানে বহুত বোকা আৰু কদৰ্যময় পৰিৱেশ আছিল। আগতেও যিমান পাৰ্টি আহিছে বা কিবা আহিছে, তেওঁলোকে মাথো কি কৰিছিল, আশ্বাস দিছিল যে কাম কৰিম, কিবা নকৰিম। কিন্তু প্ৰমোদ বড়ো ছাৰ যেতিয়া আহিছে এজ এ চিফ হৈ পেলাই আমাৰ মানুহখিনিক চাইছে, হেৰি কৰিছে, তো তাৰ বাবে আমাৰ গাঁৱৰ মানুহখিনি তেওঁৰ কাৰণে ধন্যবাদ তেখেতক জনাইছে। চ' তেওঁৰ ধন্যবাদৰ কাৰণেই আমি তেখেতৰ যিটো নীতি তাৰ প্ৰতি আমি বহুত তেখেতক ভাল পাইছোঁ। তো সেইকাৰণে আমি নিজে স্বইচ্ছাৰে আমি আহি পেলাই UPPLত জইন কৰিছোঁ আজি। তো আৰু আশা ৰাখিছোঁ প্ৰমোদ বড়ো ছাৰ জিকক এইবাৰ, আৰু আমাৰ অঞ্চলটোক আৰু আগুৱাই লৈ যাওক। যিটো 5টা বছৰে যিটো উন্নতি হৈছে, আৰু উন্নতি হওক, আমাৰ তামোলপুৰৰ হওক, গেৰুৱাৰ হওক, জাৰগাঁৱৰ হওক। তাৰে উদ্দেশ্যতে মানে আমি গোটেইখিনি যিমানখিনি ইয়াতে আজি যুৱ প্ৰজন্ম আমি আহিছোঁ, তো তেখেতক ধন্যবাদ জনাওক। আৰু এইটো এটা আমাক ধন্যবাদ জনোৱা তেখেতক মানে ইচ্ছাও আছিল। তো আৰু মই ভাবোঁ এইটো এটা ভাল কি হৈছে, ভাল কি কয়, কি বুলি কয়, ভাল এটা আমাৰ যুৱ চামৰ কাৰণে এটা সুযোগো হৈছে যে আমি কাম কৰিব পাৰিম আমাৰ অঞ্চলখিনিৰ কাৰণে। তো সেয়াই ভাবিছোঁ, আৰু সেইকাৰণে আমি আজি থেংক ইউ ছ' মাছ। আগতে কোনো দলত নাছিলোঁ। মই আগতে ৰাজনীতিৰ ভাৱে মই বেছি হেৰিও নকৰোঁ, কোনটো জইন কৰা নাই। কিন্তু বেয়াই পাইছিলোঁ একচুৱেলি ক'ব গ'লে। কিন্তু যোৱা 5-6 বছৰে মানে যিমানখিনি ভাল কাম দেখিছোঁ আৰু যিমানখিনি গাঁৱৰ ভালটো দেখিছোঁ, তো কাৰণে ভাল লাগিছে যে কোনো এটা কাৰাপশ্যন নোহোৱাকৈ কামবিলাক হয় বা কিবা এটা হৈছে BTR। তো সেইবাবে আহি পেলাই এইবাৰ জইন কৰিছোঁ। আগতে ক'তো নাছিলোঁ। মই পূব জাৰগাঁও, আমাৰ পূব জাৰগাঁও, জাৰগাঁও গেৰুৱা।